বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ সকলো ফালে কেৱল আন্ধাৰহে দেখা পাইছো পোহৰৰ তিল মাত্ৰ সম্ভাৱনা নাই হ'ব দে অলপ নিজকে চম্ভালি ল তই এটা কাম কৰিবি মোক দুৰ্লভ চলিহাৰ তই যিমানবোৰ ডাটা দিব পাৰ সকলোবোৰ কালেক্ট কৰি তই দি দিবি আৰু থানালৈ তয়ো ওলাবি মোৰ লগত তোমাৰ ইমান সাহস ইমানখিনি কৰাৰ পাছতো মোৰ ঘৰত থিয় হৈ মোৰ সন্মুখত ছায়াৰ বদনাম কৰি আছা মই জানিছিলোৱে আপুনি মোৰ কথা বিশ্বাস নকৰিব চাওক কি এইখন আপোনাৰ মৰমৰ বোৱাৰীৰ ছায়াৰ ৰিপৰ্ট আৰু তাৰ লগতে তাই সন্তানৰ বাপেক যে অম্লান তাৰ DNA ৰিপৰ্টো আছে কি কিন্তু ছায়াইতো মোক এই বিষয়ে একো নকলে কোনখন মুখেৰে ক'ব অফিচলৈ যোৱা চেলুলৈ তাই অফিচৰ মেনেজাৰৰ লগত প্ৰেম কৰি ফুৰা বুলি ক'ব নেকি ভৈৰৱী মই শুনি আছো মানে এইটো নহয় যে তুমি মোৰ ধৈৰ্যৰ পৰীক্ষা ল'বা তাৰমানে এতিয়াও আপুনি ছায়া পক্ষই ল'ব মই কাৰ পক্ষ লওঁ নলওঁ সেয়া তোমাৰ ভবাৰ কোনো দৰকাৰ নাই তুমি কি ভাবিছা ছায়াৰ ফটো দেখুৱাই তুমি নিজৰ ভুলটো শুদ্ধ কৰি ল'বা এক মুহূৰ্তৰ বাবেও যদি মই মানি লওঁ ছায়া অম্লানৰ সন্তানৰ মাক হ'বলৈ ওলাইছে তথাপি মোৰ দৃষ্টিততো তাই একো ভুল কৰা নাই আৰু তাই তোমালোকৰ দৰে কাকো ফাঁকিও দিয়া নাই যিখন বিয়াত বান্ধ খাই তাই সপোন দেখিছিল সেই বিয়াৰ বান্ধোনৰ পৰা মই তাইক কেতিয়াবাই মুক্ত কৰি দিছো এতিয়া এইটো তাইৰ জীৱন নিজৰ জীৱন সংগী বাছি লোৱাৰ অধিকাৰ তাইৰ আছে তাৰমানে আপুনি ছায়াক একো নকয় নকওঁ আৰু তুমি মোক কথাটো জনালা ভালেই হ'ল মই এতিয়া অম্লান আৰু ছায়াৰ বিয়া পাতি দিম যাতে ছায়াৰ আহিবলগীয়া সন্তানে সমাজত দেউতাকৰ নামৰ সৈতে সন্মানেৰে জীয়াই থাকিব পাৰে আপোনালোক চব একেই কথাবোৰ ছাৰ বহুত বেয়াৰ ফালে গৈছে বেয়া মোৰ লগতহে হৈ আছে তোমালোকতো এতিয়া সকলো সুখী হৈ আছা কথাবোৰ আপুনি ভবাৰ দৰে নহয় ছাৰ মই এতিয়া একো ভাবিব পৰা অৱস্থাত নাই কোৱাচোন কি ক'ম বুলি মাতিছিলা মোক ইয়ালৈ ছায়া মেমৰ কথা কংগ্ৰেচুলেশ্যনছ তোমালোকৰ আহিবলগীয়া সন্তানটিৰ বাবে এতিয়া অতি সোনকালে ককাই তোমালোকক বিয়া পাতি দিব তাৰপিছত একো সমস্যাই নাথাকিব সেইটোৱেতো সমস্যা ছাৰ ছায়া মেমৰ গৰ্ভত থকা সন্তানটি মোৰ নহয় ছাৰ সেইটো আপোনাৰ সন্তান কি ক'লা কি আজে বাজে কথা কৈ আছা হয় ছাৰ সেইটো আপোনাৰে সন্তান কিন্তু মই কেনেকৈ এইবোৰৰ মাজত সোমালো সেইটো মই নিজেই বুজি নাপালো তেনেহ'লে ভৈৰৱীয়ে দেখুওৱা সেই DNA ৰিপৰ্টটো কি সেইটো কি মিছা হয় ছাৰ সেইটো মিছা কাৰোবাৰ চক্ৰান্ত ছায়া মেমক আপোনাৰ ওচৰত বেয়া কৰা চক্ৰান্ত কিন্তু আপুনি চাগে ছাৰ ছায়া মেম আপোনাৰ ওচৰলৈ অহা কথাটো পাহৰিলে সেইদিনা আপুনি নিচাত আছিলে
এতিয়াও বহুত সময় আছে ছাৰ আপুনি সকলোখিনি ঠিক কৰিব পাৰিব ছাই মেমক আপুনি আকৌ আঁকোৱালি লওক মেম বহুত কষ্টত আছে মই আহিছোঁ ছাৰ আৰু এটা কথা কওঁ ছাৰ বিশ্বাস ৰাখিব ছাৰ সকলোখিনি ঠিক হৈ যাব আহোঁ কি অম্লান অম্লান নাই নাই মিছা কথা এইবোৰ চব ময়ো তাকেই ভাবিছিলোঁ কিন্তু চোৱা এয়া প্ৰেগনেন্সি ৰিপৰ্ট কিন্তু ময়ো প্ৰথমতে আচৰিতেই হৈছিলোঁ ভৈৰৱীৰ কথা শুনি তাইক যি টি কৈছিলোঁ কিন্তু এই মেডিকেল ৰিপৰ্টখিনিতো মিছা নহয় তুমি ছায়াক কিবা ক'লা নেকি মই তাইৰ লগত এই সন্দৰ্ভত একো কথা পতা নাই অম্লানৰ লগতহে অম্লানক কি ক'লা তুমি অম্লানক মই অনুৰোধ কৰিছোঁ কৈছোঁ সি ছায়াক বিয়া কৰাব লাগে তুমি অম্লানক কৈছা নেকি যে ছায়াৰ জীৱন সংগীৰ বাবে তোমাৰ আৰু মোৰ পচন্দ সিয়ে আছিল নাই বৰ্তমান আন একো কথা তাৰ লগত মই পতা নাই মই ছায়া আৰু অম্লানক লাজত পেলাব খোজা নাই সেইকাৰণে মই তাক এইবোৰ কথা গম পোৱা যেন মই দেখুওৱা নাই ভালেই কৰিলা কথা বুলিলেই বতাহ যদি ছায়া আৰু অম্লানে ইমান দূৰ আগবাঢ়ি গৈছেই তাত সিহঁতক আমি দোষ দিব নোৱাৰো মিছা আশা এটা লৈ ছায়ানো বাৰু আৰু কিমান দিন চলিব এৰা বান্ধ তাইওতো তেজমঙহৰে গঢ়া এগৰাকী গাভৰু ছোৱালী আৰু কথা নবঢ়োৱাই ভাল হ'ব কিৰণৰ শ্ৰাদ্ধ যোৱাৰ লগে লগে মই অম্লান আৰু ছায়াৰ বিয়াখন পাতি দিম তুমি ঠিকেই ভাবিছা বান্ধ আমি সমাজ এখনত চলিব লাগিব আৰু কথাবোৰ কেনেবাকৈ ওলাই গ'লে বৰ বেয়া কথা হ'লহেঁতেন সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বই লাগিব আমি সিদ্ধান্ত মানে মোক সিদ্ধান্ত ল'বলৈ তই ঘৰ যাবলৈ কৈ আছ যে এতিয়া নকৈ কি কৰিম তোক ইমানকৈ কৈ আছো এইখিনি সময়ত তোৰ ঘৰত প্ৰয়োজন আটাইতকৈ বেছি চা বিবেক মই একো নাজানো তই মুঠতে ঘৰত আজি যাবই লাগে মইতো ঘৰলৈ নাযাওঁ বুলিতো কোৱা নাই কিন্তু কিন্তু কি ছায়াৰ সন্মুখত থাকিবলৈ তোৰ অশান্তি হ'ব সেয়াইতো অশান্তি ঠিক নহয় মই ছায়াক আনৰ হোৱা কেনেকৈ চাই থাকিম কচোন শুন বিবেক ভগৱানে যি কৰে সকলো ভালৰ বাবে কৰে তোৰ আৰু ছায়াৰ ৰাস্তা চাগে অকল এইখিনিলৈকে আছিল আৰু চা সেইখন ঘৰত কিন্তু অকল ছায়াই নাথাকে তোৰ ককাও থাকে আৰু তেওঁ এজন বুঢ়া মানুহ গতিকে বৰ্তমান তেওঁক তোৰ প্ৰয়োজন আটাইতকৈ বেছি বুজি পাওঁ মই বুজি পাওঁ যদি দেৰি কৰি নাথাক বল তোক থৈ আহোঁ প্ৰীতম শুনচোন মই নিজে যাওঁ নেকি ঘৰলৈ নাই 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 মই তোক একেবাৰেই বিশ্বাস নকৰোঁ ৰাস্তাত কিবা জক উঠি তই আধা বাটৰ পৰা ঘূৰি অহাটো একেবাৰে দেৰি নালাগে গতিকে আজি তোক মই একেবাৰে ঘৰত থৈহে আহিম বল আৰু মই ককাৰো খবৰ এটা লৈ আহিম থেংকছ প্ৰীতম তই মোৰ বাবে বহুত কৰিছ তোক যে কেনেকৈ থেংকছ কম মই কিন্তু খালী মুখেৰে থেংকছ ক'লে নলওঁ বন্ধু বটলত ভৰাই দিলেহে লওঁ এইটো কোৱাৰ্টাৰ এইটো ফুল দিম তোক বল বল হাইড এনকুৱাৰী মানে তুমি কি ক'ব খুজিছা মানে এতিয়াই যদি মই ছায়াক দেখুৱাই দিওঁ যে অম্লান আৰু ছায়াৰ বিষয়ে মই আগৰ পৰাই জানো তাই জানো লাজ নাপাব সেইটো হয় তেন্তে কি নকৰিবা মই এতিয়া এনেকুৱা দেখুৱাব লাগিব যে অম্লান আৰু তাইৰ বিয়া পাতি দিয়াটোৱে মোৰ সেই সিদ্ধান্ত সিহঁতৰ বিষয়ে মই একো গম নাপাওঁ সেইটোৱে ভাল হ'ব তেতিয়াতো সিহঁত লাজত পৰাৰ পৰা বাচি যাব আৰু তোমাৰো ইচ্ছা পূৰণ হ'ব
সেইটোৱেই কথা। এই ৰবা, তুমি অথনিতে আহিলা, মই তোমাক চাহ একাপো সোধা নাই। এই কিৰণ, বান্ধৱ, কাইলৈৰ কামখিনিৰ বাবে কিবা কিবি অলপ বজাৰ কৰিবলগীয়া আছে, ওলাবাচোন তুমি। হ'ব দিয়া বান্ধ, সেইটোনো আৰু ক'বলগীয়া কথা নাই। আহিম মই, এতিয়া আহিছো। ককাইদেউ, চাহ খাওক। আজি বুজিছ কিৰণ, কি? ছায়া অফিচলৈ যাওঁতে মোক সেৱা এটা কৰি গৈছে। মোকো সেৱা কৰি গৈছে। আজিৰ পৰা বোলে কিবা নতুন কাম আৰম্ভ কৰিব, অফিচৰ কাম। সেইকাৰণে মোক সেৱা কৰি আশীৰ্বাদ লৈ গৈছে। ককাইদেউ, তাই বাৰু কি নতুন কাম কৰিব আপুনি গম পাইছেনে? নাই, মোকো নতুন কাম এটা আৰম্ভ কৰিম বুলিহে কৈছে। তাকেই। কি কাম মই সুধি থকা নাই, যি কৰিব ভালেই কৰিব, পাছত গম পামেই নহয়। ছোৱালীজনীৰ কামৰ প্ৰতি উৎসাহ দেখি মোৰ মনটো বৰ ভাল লাগি গৈছে। আৰু বুজিছ, তাইৰ কামৰ প্ৰতি উৎসাহ দেখুওৱাৰ কাৰণে বাপৰো উৎসাহ বাঢ়িছে। ককাইদেউ, সেইটোও বাৰু হয়। ইহঁত দুটাই মোৰ নাম ৰাখিব, বুজিছ, নাম ৰাখিব। ছায়া, তই মোক বেয়া নাপাবি। তোক জীৱনটোত মই বহুত কষ্ট দিলোঁ। হয়তো মোৰ বাবে চাগে তই বহুত কষ্ট ভোগ কৰিবলগীয়া হৈছে। মই কেতিয়াও তোক নিজৰ ছোৱালী বুলি ভাবিবই নোৱাৰিলোঁ। মোৰ যে এজনী নিজৰ ছোৱালী আছিল, মোৰ কেতিয়াবা এনেকুৱা লাগে যেন তোৰ মামাৰে মোৰ ছোৱালীজনীক দিবলগীয়া মৰমখিনি গোটেইখিনি তোকেই দি দিয়ে নেকি। সেই ভয়তে সদায় তোক মই বেয়া ব্যৱহাৰ কৰিছিলোঁ। পাৰিলে তই মোক ক্ষমা কৰি দিবি ছায়া। মই মোৰ ভুলখিনি শুধৰাবলৈ মই তোৰ ওচৰলৈ এতিয়া যাবও নোৱাৰো। তই জীৱনটোত বহুত কষ্ট পালি। আশা কৰোঁ তই বাকী সময়ছোৱা ভালদৰে কটাব পাৰিবি। সেই ঘৰখনৰ মানুহখিনি ভাল বুলি শুনিছোঁ। তই তাত বৰ ভালদৰে থাকিব পাৰিবি ছায়া। জীৱনটোত যিবোৰ খেলি মেলি হৈছে সেইবোৰ শুধৰাই তই এটা ধুনীয়া জীৱন কটাই দে। এই মামীয়েৰৰ তোৰ প্ৰতি সেয়াই কামনা। পাৰিলে কেতিয়াবা লগ পাম। আৰে বিবেক দা, আহা আহা। ককা, বিবেক দা ঘৰলৈ আহিছে। ইমানকে নিচিউৰিবিও, মইহে আহিছো। কোনোবা ফিল্ম ষ্টাৰ আহিছে নেকি? এইখন ঘৰত তুমিয়ে মিথুন। ঠিক আছে। মিথুন, তোক থলো, এতিয়া মই যাওঁ। এই ৰ'ব, আপুনি কলৈ যায়? চাহ একাপ খাই যাওক। চাহ মানে চাহ খোৱাতকেও ককাকহে মাত এষাৰ দিব লাগিছিল। ইছ, মই পাহৰিছিলোৱে। ডাক্তৰ ককাৰ লগত আমাৰ ককা বজাৰলৈ গৈছে। কাইলৈ কৰ্মভাগৰ বাবে কিবা কিবি বস্তু কিনিব। ককাৰ যদি গাটো বেয়া, ওলাই কিয় যাব লাগে? ময়ে গলো হয়। মই কৈছিলো বোলে বিবেক দা আহিলে যাব বজাৰলৈ। ককাই মোক ওলোতে ধমকিহে দিলে। বোলে দেখা নাই, মোৰ সাৰথীৰ ৰথত যাবলৈ লৈছো, মোৰ একো নহয়।
সাৰথি মানে ডাক্তৰ ককাৰ কথা কৈছে ডাক্তৰ ককা আৰু আমাৰ ককা বেষ্ট ফ্ৰেণ্ড বাল্য বন্ধু মানে জীৱন যুদ্ধৰ সাৰথি সেইটো কথা তেতিয়াহ'লে আজি আৰু ককাক লগ পোৱা নহ'ব অলপ ৰৈ দিলে পাব ককা ওলাই যোৱা কিছু সময় হৈছে আহিবই আৰু আপোনালোক বহকচোন মই আহি আছো হ'ব দে চাহ বনাবি যা বহি ঐ শুনচোন বিবেক কি কথা এটা কওঁ তই আকৌ ককাৰ লগত তৰ্ক নকৰিবি বৰ্তমান ঘৰৰ মানুহখিনিৰ মানসিক অৱস্থা তই জানই ককাই যি কয় তই তাকে মানি লবি তেওঁ বিচৰা মতে সকলো হ'লে ককাৰ মনটো ভালে থাকিব আৰু মনটো ভাল হৈ থাকিলে ককাৰ গাটোও ভাল হৈ থাকিব হ'ব হ'ব মোৰ গুৰুদেৱ আপোনাৰ জ্ঞানত মই ধন্য হৈছো কিমান জ্ঞান দিয়া তই মোক তথাস্তু ঠিক আছে তেন্তে মই গৈ থাকো যাওঁ নেকি চাহ খাই যা চাহ বনাব গৈছে চাহ এতিয়া আকৌ সেইটোৰ সময় হ'ল আকৌ চাহ যাওঁ দে বাই নাই 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 মই তোক একেবাৰেই বিশ্বাস নকৰোঁ ৰাস্তাত কিবা জক উঠি তই আধা বাটৰ পৰা ঘূৰি অহাটো একেবাৰে দেৰি নালাগে গতিকে আজি তোক মই একেবাৰে ঘৰত থৈহে আহিম ব'ল আৰু মই ককাৰো খবৰ এটা লৈ আহিম থেংকছ প্ৰীতম তই মোৰ বাবে বহুত কৰিছ তোক যে কেনেকৈ থেংকছ কম মই কিন্তু খালী মুখেৰে থেংকছ ক'লে নলওঁ বন্ধু বটলত ভৰাই দিলেহে লওঁ চিনাকি